ৰ'ব এইখিনিতে ৰৈ ল'ব লাগিব, কাৰণ এই ৰাস্তাতেদি আমি আজি প্ৰথম আহিছোঁ আৰু য'তলৈ যাম সেই জেগাডোখৰ ভালকৈ চিনি নাপাওঁ। গতিকে এইখিনিতে অকণমান ৰ'লোঁ। এটা তিনিআলি, গতিকে ঠাইডোখৰ ইমানেই ধুনীয়া লাগিলে। প্ৰাকৃতিক পৰিৱেশবিলাক, গছ গছনিবোৰ ইমান ধুনীয়াকৈ মানে হালি জালি আছে, নতুন কুঁহপাত ওলাই বাগানৰ মাজত খুব ভাল লাগে। এয়া চাওক, বাগানীয়া ৰাস্তা, ইমানেই সুন্দৰ নহয় জেগাটুকুৰা, কিন্তু ভিডিঅ' কৰি নোৱাৰিলোঁ দেই আপোনালোকক দেখাবলৈ। গতিকে ব'লক গৈ থাকোঁ। এনেকৈ স্কুটিত উঠি আচলতে প্ৰথম ভিডিঅ' বনাইছোঁ বুলি ক'লেও বেয়া নহ'ব। গতিকে মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে ক'বচোন দেই। অকণমান ব্লগ কৰি দেখালোঁ আপোনালোকক, মানে ট্ৰেভেলিং ব্লগ। আহি পাই গ'লোহি আমি য'ত আহিছিলোঁ তাত। আচলতে হোটেল এখনত সোমাইছোঁ। একদম স্কুটিত অহা চুলি তুলি একেবাৰে জপৰা হৈ গ'ল। তাৰপৰা ভাবিছোঁ হোটেলখনতে কিবা এটা খাই লওঁ বুলি। ৰ'ব, মালিকজনক কৈছোঁ হোটেলৰ পৰঠা এটাকে দিবলৈ। মানে আলহী ঘৰত নাখালোঁ, খাবলৈ গৈছিল। ঘৰত যিহেতু ভাত খাই গৈছিলোঁ, সেইবাবে নাখালোঁ। ঘূৰি আহিতো ভাবিলোঁ ৰাস্তাতে হোটেল এখন পালোঁ, গতিকে হোটেলখনতে পৰঠা এটা খাই যাওঁ। সুদা পেটেনো কেনেকৈ যাওঁ। এয়া মানে পৰঠা মুখৰ আগত দিলেহি। এতিয়া বৰ্তমান খাই লওঁ আপোনালোকৰ লগত কথাই পাতি থাকোঁ বাৰু। ৰ'ব, মই অকণমান আৰম্ভ কৰি লওঁ খাবলৈ দি। একদম পেটে কচকচকৈ ধৰিছে, গতিকে খাই লওঁ। এয়া পৰঠা দিছে, একদম গৰম গৰম পৰঠা, ৰঙালাও আলু ভাজি, মটৰ ঘুগুনি আৰু অকণমান চাটনি। আকৌ পুনৰ ৰাওনা হ'লোঁ ঘৰলৈ। আহি আছোঁ বৰ্তমান। ব'লক এতিয়া গৈ থাকোঁ।